মইনাহঁত, আজি আকৌ তোমালোকৰ কাৰণে আৰু এটা নতুন সাধু লৈ আহিছোঁ। সাধুটোৰ নাম কি জানানে? সোণালী সোণৰ ৰাজহাঁহ। ভালদৰে শুনিবা দেই, বৰ ধুনীয়া সাধুটো। এসময়ত এখন গাঁৱত এজন খৰিকটীয়াই বাস কৰিছিল। খৰিকটীয়াজনৰ 3জন ল'ৰা আছিলে। ল'ৰা 3জনৰ ভিতৰত সৰুজন ল'ৰা বৰ নিশকতীয়া, দুৰ্বল, তেনেকুৱা স্বাস্থ্যৰ ল'ৰা আছিল। আৰু দেউতাকজনে, সেই ল'ৰা 3জনৰ দেউতাকে খৰি কাটি, খৰি বেচি তেনেকৈ পৰিয়ালটো পোহপাল কৰিছিল। এনেকৈ খৰি কাটি থাকোঁতে থাকোঁতে দেউতাকৰ এসময়ত অসুস্থ হ'ল, দেউতাক ঢুকাল। সেয়েহে ল'ৰাকেইটাইও সেই কামটোকে কৰিব লগা হ'ল। আৰু প্ৰথম দিনাখন দেউতাক ঢুকোৱাৰ পাছত আৰু প্ৰথম দিনাখন ডাঙৰ ল'ৰাটোৱে পথাৰলৈ, হাবিলৈ কুঠাৰখন লৈ গ'ল খৰি কাটিবলৈ। আৰু মাকে তেওঁক এবটল পানীয় আৰু 2টামান কেক দি পঠালে খাবৰ কাৰণে। তাৰপিছত ল'ৰাজন হাবিত সোমালগৈ। হাবিত কিছু দূৰ যোৱাৰ পাছত তেওঁ এজন বৃদ্ধ মানুহক লগ পালে, বহি আছে গছৰ তলত। বৃদ্ধজনে ক'লে, বোপাই, তুমি যিটো কামৰ কাৰণে আহিছা তাৰ কাৰণে মই তোমাক শুভেচ্ছা দিলোঁ। তুমি যেন সুন্দৰকৈ গছ কাটি যাব পাৰা। কিন্তু বোপাই, মই বৰ ভোকত আছোঁ, তুমি মোক কিবা এটা খাবলৈ দিয়াচোন। তেতিয়া ল'ৰাজনে ক'লে যে মইতো তোমাক খাবলৈ দিবলৈ মোৰ লগত মাত্ৰ 2টা কেক আছে আৰু পানী এবটল, গতিকে তোমাক মই দিব নোৱাৰিম, এয়া মোক লাগিব। সেইবুলি কৈ তেওঁ গুচি গ'ল। যোৱাতে গছ এজোপা প্ৰথম কুঠাৰখন মাৰিছে আৰু কুঠাৰখন উফৰি আহি তেওঁ ভৰিতে পৰিলে। ভৰিত পৰি ভৰিখন কাটিলে। গছ কটা সিমানতে সামৰণি পৰিল, তেওঁ ঘৰলৈ গুচি আহিল। তাৰ পিছদিনাখন দ্বিতীয়জন ল'ৰাক পঠালে। দ্বিতীয়জন ল'ৰাকো তেনেকৈ মাকে কেইটামান বিস্কুট আৰু এবটল পানী দি গছ কাটিবলৈ পঠালে। দ্বিতীয়জন ল'ৰাও কিছু দূৰ যোৱাৰ পাছতে সেই বৃদ্ধজনক লগ পালে। বৃদ্ধজনে তেনেকৈ আকৌ ক'লে, বোপাই, মই বৰ ভোকত আছোঁ, তুমি যিটো কামৰ কাৰণে আহিছা তাত মই শুভেচ্ছা দিছোঁ, কিন্তু তুমি মোক কিবা এটা খাবলৈ দি যোৱাচোন। তেতিয়া ল'ৰাজনে কি ক'লে যে মোৰ লগত 2টামান মাত্ৰ বিস্কুট আৰু পানী এবটল আছে, তোমাক মই কেনেকৈ দিম, মই দিব নোৱাৰিম। সেইবুলি কৈ তেওঁ গুচি গ'ল। গৈ পেলাই তেওঁ সেই একেধৰণে গছডাল কাটিলে, কিন্তু গছডালত প্ৰথম ঘাপটো মাৰোঁতে কুঠাৰখন কি হ'ল, উফৰি গ'ল, গৈ ভৰিতে পৰিল আৰু তেওঁৰো আঘাত হ'ল। তেওঁ ঘৰলৈ গুচি আহিল। তৃতীয় দিনা সৰু ল'ৰাজনৰ নাম কি কৈছিলোঁ, চিম্পুলটন। চিম্পুলটনে গছ কাটিবলৈ বুলি গ'ল কুঠাৰখন লৈ। মাকে সেইদিনা 2খন ৰুটি বনাই ৰুটি 2খনে পানী এবটলে দি পঠালে। তাৰপিছত ল'ৰাজনো গৈ পেলাই সেই বুঢ়াজনক লগ পালে। বুঢ়াজনেও তেওঁক আকৌ শুভেচ্ছা দিলে যে যোৱা, তুমি ধুনীয়াকৈ গছ কাটি ঘৰলৈ নিবা, কিন্তু বোপাই, মই বৰ ভোকত আছোঁ, মোক কিবা এটা খাবলৈ দিয়া। তেতিয়া ল'ৰাজনে ক'লে যে আপোনাক দিব পৰাকৈ মোৰ হাতত একো ভাল বস্তু নাই, কিন্তু মোৰ মায়ে মোৰ কাৰণে 2খন ৰুটি বনাই দি পঠাইছে, আপুনি যদি খায় ইয়াৰে এখন আপুনি খাওক, এখন মই খাওঁ। সেইবুলি তেতিয়া তেওঁ বৃদ্ধজনৰ লগতে বহিল আৰু এখন ৰুটি তেওঁক দিলে, এখন সি খালে। খাই পেলাই তেওঁ গছ কাটিবলৈ গ'ল। তেতিয়া এই বৃদ্ধজনে চিম্পুলটনক ক'লে যে বোপাই, তুমি যে তোমাৰ ভাগৰ মোক এখন ৰুটি খুৱালা, মই তোমাক এটা কৈছোঁ, উপহাৰ এটা দিম। তুমি গছজোপা কাটাগৈ আৰু গছজোপা কাটোতেই তুমি এটা পাবা, উপহাৰ এটা পাবা, যিটোৱেই পোৱা তুমি লৈ আহিবা। ল'ৰাজন গ'ল, গছ এজোপা তেনেকৈ এঘাপ দিওঁতে গছজোপা পৰি গ'ল আৰু তাৰ গুৰিতে এটা সোণালী পাখিৰ হাঁহ পালে। হাঁহটো পাই তেওঁ গছজোপাৰ কথা পাহৰিয়ে গ'ল। হাঁহটোকে বুকুত সাৱটি, যিহেতু পাখিখিনি সোণৰ, গতিকে সেই হাঁহটো সাৱটি লৈ গুচি আহিল। গুচি আহোঁতে তাৰ মনত আনন্দও লাগিছে। সেই জংঘলখন, হাবিখন পাৰ হৈ যেতিয়া বাট ওলাল, তেতিয়া ছোৱালীকেইজনীমান নদীত গা ধুবলৈ গৈ আছিল, 3জনী ছোৱালী। ছোৱালীকেইজনীয়ে হাঁহটোৰ পাখিকেইখন সোণৰ দেখা পাই সিহঁতে চুবলৈ ঢপলিয়াই আহিল, হাঁহটো চুই চাওঁ বুলি। সেইবুলি চুবলৈ ধৰোঁতেই কি হ'ল, ছোৱালীকেইজনী চিম্পলটনৰ গাতে লাগি ধৰিলে, এঠা খাই ধৰিলে। তাৰপিছতে এতিয়া সিহঁতে এৰি যাব নোৱাৰা হ'ল, গাত লাগি গৈ আছে। অলপ দূৰ যোৱাৰ পাছত এজন খেতিয়কে দেখা পালে।
দেখাই পাই ক'লে সেই ছোৱালীহঁত তইতো লাজ লগা নাইনে এই ল'ৰাটো এটা ল'ৰাৰ গাত তিনিজনীকে ছোৱালী লাগি আহিছ সেই বুলি কওঁতে কৈ পেলাই ভাবিলে এইকেইজনীক মই এৰুৱাই দিমগৈ সেই বুলি তেওঁ ছোৱালীকেইজনীক এৰুৱাবলৈ আহোঁতে সেই খেতিয়কজনো চিম্পলটনৰ গাতে লাগি ধৰিলে খেতিয়কজনক লাগি ছোৱালীকেইজনী আকৌ খেতিয়কজনৰ লগতে লাগি গৈ থকা দেখি সেই খেতিয়কৰ মালিকজনে দেখা পাই পেলাই ক'লে আৰে তোৰ কি হৈছে তই সেই ছোৱালীকেইজনীৰ গাতে লাগি কিয় গৈ আছ তোক মই পালি দিম সেই বুলি গৈ খেতিয়কজনক এৰুৱাই আনিবলৈ যাওঁতে সেই মানুহজনো লাগি ধৰিলে সিহঁতৰ গাত তাৰপাছত আকৌ মানুহজনো লাগিলে কি কৈ থকা দেখি বাটৰুৱা এজনে দেখিছে ইস্কতা এজন মানুহৰ লগত তিনিজনীকৈ ছোৱালী দুটাকৈ মতা মানুহ আৰু এনেকৈনো যায়নে ৰাস্তাৰে সেই বুলি তেওঁ গুচাই দিমগৈ বুলি যাওঁতে তেওঁ গৈ লাগি ধৰিলে এই অৱস্থাৰে চিম্পলটনৰ গাত এতিয়া 6টা মানুহ লাগি ধৰিলে এনেদৰে গৈ আছে কিছু দূৰ গৈ থকাৰ পাছত কি হ'ল এখন ৰাজ্যত সোমালগৈ তেওঁলোক সোমাওঁতে সেই ৰাজ্যখনত আকৌ এটা ঘটনা ঘটি আছিল সেই ৰাজ্যখনৰ যিজন ৰজা আছিল ৰজাজনৰ জীয়েকজনী আকৌ বৰ ধুনীয়া আছিল যদিও তাই বৰ কিবা ধৰণৰ স্বভাৱ নেহাঁহে নেমাতে একেবাৰে নিবুকা ধৰণৰ একেবাৰে মন চন মাৰি থকা দি থাকে এতিয়া ৰজাই ভাবিলে এইজনী ছোৱালীক কোনে বিয়া পাতিব এই ইমান মন মাৰি কিয় থাকে কি দুখ সেই বুলি তেওঁ মনতে ভাবিলে এই ছোৱালীজনীৰ মুখত যোনে হাঁহি আনিব পাৰিব তালৈকে মোৰ এই ছোৱালীজনী বিয়া দিম তেনেকৈ ভাবি ৰজাই গুণাগতা কৰি থাকোঁতেই সেইফালে চিম্পলটন পাৰ হৈ গ'ল পাৰ হৈ চিম্পলটনৰ গাত 6টা মানুহ লাগি যোৱা দেখি তিনিজনী ছোৱালী তিনিজন মতা মানুহ লগত চিম্পলটন লাগি গৈ থকা দেখা পাইতো ৰজাৰ ছোৱালী একেবাৰে হাঁহিত থাকিব পৰা নাই ইমান খিলখিলকৈ তাই হাঁহি দিলে হাঁহি দিওঁতে ৰজাৰ মনটো বিৰাট ফূৰ্তি হ'ল আজি মোৰ ছোৱালীয়ে বহুত দিনৰ মূৰত হাঁহিছে ইমান তাই আনন্দ পাইছে চিম্পলটনক মাতি আনিলে আনি পেলাই চিম্পলটনৰ চেহেৰা তাৰ অৱস্থা দেখা পাইতো এতিয়া ৰজাই ভাবিছে হাই ই হাঁহুৱাব পাৰিলে হয় কিন্তু ইয়ালৈ মই এতিয়া ছোৱালীজনী কেনেকৈ বিয়া দিম কাৰণ মই হ'লোঁ ৰজা ছোৱালী হ'ল ৰাজকন্যা এতিয়া ৰাজকন্যাকনো এই খৰিকটীয়াটোলৈ বিয়া দিবনে সেইকাৰণে ৰজাই কিছুমান বুদ্ধি পাঙিলে সেই বুদ্ধিবিলাকেৰে কিছুমান কাম কৰিবলৈ দিলে চিম্পলটনক সেইবোৰ ক'লে মোৰ বহুত দীঘলীয়া হ'ব সাধুটো সেইকাৰণে মই সেইবোৰ নকওঁ কিন্তু সেই দুষ্ট বুদ্ধিবিলাকৰ হাত সাৰিবলৈ চিম্পলটনে কি কৰিলে এই ছোৱালীকেইজনীক তাৰ গাৰ পৰা আঁতৰালে খেতিয়কজন বাটৰুৱাজন আৰু সেই মালিকজনকো এইটো আঁতৰাই সেই বৃদ্ধজনৰ সহায় লৈ গোটেইখিনি দুষ্ট বুদ্ধি ৰজাৰ দুষ্ট বুদ্ধিখনৰ পৰা তেওঁ পাৰ পোৱাৰ পাছত কি কৰিলে ৰজাও বান্ধ খাই ছোৱালী দিবলৈ মান্তি হ'ল ছোৱালী বিয়া দিলে চিম্পলটনে তেওঁৰ ছোৱালী বিয়া পাতি ৰাজাতিথ্য লাভ কৰিলে আৰু সেই বৃদ্ধজনে তেতিয়া ক'লে যে তুমি যে মোৰ প্ৰতি যি উদাৰতা দেখুৱালা তাৰ কাৰণেই এই উপহাৰ এই কৃতজ্ঞতা স্বৰূপে মই তোমাক এই উপহাৰো দিলোঁ আৰু এই বিশেষ কথাকেইটা তোমাক মই সহায় কৰি তোমাৰ জীৱন ধন্য কৰিলোঁ এই বুলি কোৱাত সেই চিম্পলটনেও তেওঁক বহুত ধন্যবাদ জনালে আৰু পাছত সেই ৰাজকন্যাৰ দেউতাক ঢুকোৱাৰ পাছত চিম্পলটন সেইখন ৰাজ্যৰে ৰজা হৈ সুখেৰে দিন কটাবলৈ ধৰিলে এইটোৱেই সাধুটোৰ পৰা এইটো কথাই আমি জানিম যে মানুহক যি পাৰে সামৰ্থ্য অনুসৰি সদায় অসহায়জনক আমি সহায় কৰিব লাগে